আদিত্য বিৰলা গ্ৰুপৰ পৰা মৰিগাঁওৰ চাইবাৰ অপৰাধী কেইটাই সৰকাইছিল 20 কোটি টকা। অৱশেষত মৰিগাঁও আৰক্ষীৰ জালত 11 জনকৈ চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান। মৰিগাঁওৰ মায়ং ভুৰাগাঁও লাহৰীঘাট মৈৰাবাৰীৰ পৰা আটক কৰে 15টাকৈ চাইবাৰ অপৰাধী। তাৰে 11 জনৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱা গৈছে। চাইবাৰ অপৰাধীৰ লগত জড়িত হোৱাৰ আদিত্য বিৰলা গ্ৰুপৰ পৰা 20 কোটি টকা সৰকাইছিল এই চাইবাৰ অপৰাধী কেইটাই, যাৰ বাবে কোম্পানীটোৰ শীৰ্ষ বিষয়াৰ এটা দলে আহি দিছিল মৰিগাঁও থানাত এজাহাৰ। তাৰ পিছতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাইবাৰ অপৰাধী কেইজনক। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। যোৱা বছৰলৈকে আমি 226টা আমি তেনেকুৱা চাইবাৰ ফ্ৰডষ্টাৰ আমি এৰেষ্ট কৰিছিলোঁ, আৰু এই বছৰত এতিয়া 11টা হৈছে, 11 জন হৈছে, আৰু সৰ্বমুঠ যদি আপোনালোকে চাই 237 জন, 237 এতিয়ালৈকে। আদিত্য বিৰলাৰ পৰা কি কেনেকৈ কাৰ্যকৰী কৰিছে? আদিত্য বিৰলাটো তেনেকুৱা ধৰণৰ ফেক চিম কাৰ্ড ইউজ কৰিছিলে। ফেক চিম কাৰ্ড ইউজ কৰি পেলাই ফেক আধাৰ, পেন, বেংকৰ একাউণ্টবিলাক ভুৱাকৈ বনাইছিলে, আৰু ঠিক আগৰ দৰে তেওঁলোকৰ গোটেই মডেছ অপাৰেণ্ডি। আৰু কি কৈছে, লোন লৈছিলে, আৰু প্ৰায় 4 লাখ 5 লাখ এজনমান মানুহে 4টা 5টাকৈ মাৰিছে, আৰু চব বাহিৰৰ, অসমৰ নহয় বেলেগ বাহিৰৰ মানুহৰ নামত তেওঁলোকে চব লোন লৈছে। নথিপত্ৰ জব্দ কৰিছে। নথিপত্ৰ আমি কেইখনমান আধাৰ কাৰ্ড পাইছোঁ, অলপ চিম কাৰ্ডো পাইছোঁ, চ' সেইখিনি ভেৰিফাই কৰি আছোঁ, আৰু কিবা থাকিলে আপোনালোকক আমি ভৱিষ্যতে ক'ম। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান আমাৰ অব্যাহত আছে, আৰু যোৱাকালিও আমি জিলাখনৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ মায়ং, লাহৰীঘাট, মৈৰাবাৰী, ভুৰাগাঁও, এইবিলাক এৰিয়াত আমাৰ প্ৰায় 13টা দলে বিভিন্ন স্থানত অভিযান চলাইছিলে, আৰু অভিযান চলাই পেলাই আমি প্ৰায় 11 জন আমি আটক কৰিছোঁ। সৰ্বমুঠ আমি 15 জন আমি আটক কৰিছোঁ, তাৰ ভিতৰত 11 জনৰ বিৰুদ্ধে আমাৰ তথ্য পাতি পাইছোঁ, আৰু বাকীকেইটা আমাৰ সোধপোছ চলি আছে, আমাৰ অভিযান চলি আছে। আৰু এই যিটো অভিযান চলিছিলে, ইয়াৰ মূলতে আছিলে যে আদিত্য বিৰলা ফাইনেন্স কোম্পানী এটা আছিলে। চ' তেওঁলোকৰ কোম্পানীৰ বিভিন্ন ধৰণৰ নথিপত্ৰ জমা দি পেলাই অনলাইন লোন লৈছিলে, আৰু আজি প্ৰায় 2 সপ্তাহমান আগত মুম্বাইৰ পৰা এটা ছিনিয়ৰ তেওঁলোকৰ অফিচিয়েলছ আহিছিলে আদিত্য বিৰলা কোম্পানীৰ পৰা, আহি ইয়াত তেখেতসকলে এখন FIR দাখিল কৰিছিলে, আৰু সৰ্বমুঠ তেখেতসকলৰ কোম্পানীয়ে 20 কোটি টকা লোকচান হোৱা বুলি কৈছিলে। আৰু তাৰ যিমানবোৰ তথ্য পাতি আমাক দিছিলে, তাৰ ভিতৰত আমাৰ জিলাখনৰ মৈৰাবাৰী, লাহৰীঘাট এইবিলাক এৰিয়াত অন্তৰ্গত বহুত আমি মানুহৰ তথ্য পাতি গোটাইছিলোঁ, আৰু আমাৰ তথ্য পাতি আমি চাই আছোঁ। তো আমি 11 জনৰ বিৰুদ্ধে আমাৰ বিভিন্ন তথ্য পাতি আমি পালোঁ, আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ। এইটো অহাকালি অনাৰেবল কোৰ্টৰ সন্মুখত ফৰৱাৰ্ড কৰিম, আৰু বাকী যিকেইটাৰ সোধপোছ চলি আছে। আৰু ইতিমধ্যে আমি কৈছোঁ যে আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ যিটো অভিযান, এইটো আমাৰ চলিও আছে, আৰু এইটো চলি থাকিব। আদিত্য বিৰলা কোম্পানীৰ পৰা ইতিমধ্যে আমি আদিত্য বিৰলাৰ কোম্পানীয়ে দিয়া FIR ভিত্তিত ইয়াৰ আগতে আমি প্ৰায় 20 দিনমান আগত আমি 3 জন মানুহ এৰেষ্ট কৰিছিলোঁ। 3 জনক আমি অলৰেডি এৰেষ্ট কৰি জেলত পঠালোঁ, আৰু বাকী এই 9 জন, আৰু বাকী 2 জন এক্সিছ বেংকৰ লগত জড়িতও ইয়াত আছে, আৰু বাকী যি 4 জন আছে আমি সোধপোছ কৰি আছোঁ। যদি তেওঁলোকৰ বিৰুদ্ধে আমি তথ্য প্ৰমাণ পাওঁ, ডেফিনেটলি আমি এজ পাৰ ল একশ্যন ল'ম।